মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 4 ত থকা নাম্বাৰ 12 এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগৰে চাবা। প্ৰথমে নাম্বাৰ 12 কি কৈছে লিসেন এন্ড ৰিপিট। লিসেন মানে হৈছে শুনা এন্ড ৰিপিট। ৰিপিট মানে হৈছে বাৰে বাৰে কোৱা, মানে তোমালোকে শুনিবা আৰু বাৰে বাৰে কবা। Look at the clocks to tell the time. আৰু তোমালোকে এই ঘড়ীবোৰ চাই সময়বোৰ কবা, কোনটো ঘড়ীত কেইটা বাজিছে তোমালোকে কবা। তোমালোকে প্ৰথমে চোৱা এইটো ঘড়ীত কেইটা বাজিছে 8টা। ইংৰাজীত কি কব 8 o'clock মানে 8টা বাজিছে। তাৰ পিছত ইয়াত চোৱা কেইটা বাজিছে 4:30 হয়নে নহয়। ইয়াক ইংৰাজীত কি কয় 4:30 মানে 4:30 4:30। তাৰ পিছত এইবোৰ হৈছে ডিজিটেল ঘড়ী, কেইটা বাজিছে 10 AM। ইয়াক ইংৰাজীত কি ক'ব 10 o'clock in the morning। মৰ্নিং মানে হৈছে ৰাতিপুৱা, মানে ইয়াত কেইটা বাজিছে ৰাতিপুৱা মানে 10টা বাজিছে। তাৰ পিছত তোমালোকে ইয়াত চোৱা কেইটা বাজিছে 8 PM। ইংৰাজীত কি ক'ব 8 o'clock in the evening। ইভিনিং মানে হৈছে কি সন্ধিয়া। এতিয়া তোমালোকে এই ঘড়ীটোত চোৱা কেইটা বাজিছে 8:15। ইংৰাজীত কি ক'ব a quarter past 8। a quarter past 8 মানে 8:15। তাৰপিছত ইয়াত কেইটা বাজিছে 3 PM মানে ইয়াত আবেলি 3 বাজিছে। ইংৰাজীত কি ক'ব 3 o'clock in the afternoon। আফটাৰনুন মানে হৈছে কি আবেলি, মানে ইয়াত আবেলি 3 বাজিছে। 3 o'clock in the afternoon। তোমালোকে এইবোৰ মানে বাৰে বাৰে কবা। এতিয়া তোমালোকে নাম্বাৰ 13 এইটো চোৱা কি কৈছে মেচ দ্য সেন্টেন্স উইথ দ্য টাইম শোন ইন দ্য ক্লকস। মানে এই ঘড়ীবোৰৰ লগত তোমালোকে এই বাক্যবোৰ মিলাই দিব লাগিব। প্ৰথমে তোমালোকে এই ঘড়ীটোত চোৱা কেইটা বাজিছে 10 মানে 10টা বাজিছে হয়নে নহয়। এইটোৰ লগত এইটো হ'ব ইট ইজ 10 o'clock মানে এতিয়া কেইটা বাজিছে 10টা বাজিছে। তাৰপিছত তোমালোকে এই ঘড়ীটো চোৱা কেইটা বাজিছে মানে 6টা বাজিছে। ইয়াৰ লগত এইটো হ'ব ইট ইজ 6 o'clock মানে এতিয়া 6টা বাজিছে। তাৰপিছত ইয়াত চোৱা কেইটা বাজিছে 4:30 মানে 4:30টা বাজিছে। এইটোক ইংৰাজীত কি ক'ব ইট ইজ 4:30। ইট ইজ 4:30 মানে এতিয়া 4:30টা বাজিছে। তাৰপিছত তোমালোকে এই ঘড়ীটোত চোৱা কেইটা বাজিছে 9টা বাজিছে। ইয়াৰ লগত এইটো হ'ব ইট ইজ 9 o'clock মানে এতিয়া 9টা বাজিছে। তোমালোকে এইবোৰ এনেকৈ লগাই দিবা আৰু এইবোৰ বাৰে বাৰে ক'বা, ৰিপিট কৰিবা। ইট ইজ 9 o'clock মানে এতিয়া 9টা বাজিছে। তাৰপিছত ইট ইজ 4:30 মানে এতিয়া 4:30 বাজিছে। তাৰপিছত ইট ইজ 6 o'clock মানে এতিয়া 6টা বাজিছে। তাৰপিছত ইট ইজ 10 o'clock মানে এতিয়া 10 বাজিছে। এতিয়া তোমালোকে নাম্বাৰ 14 এইটো চোৱা কি কৈছে লিসেন এণ্ড ৰিপিট মানে শুনা আৰু বাৰে বাৰে কোৱা। লুক এট দ্য ক্লকস টু টেল দ্য টাইম। তোমালোকে এই ঘড়ীটোত চাই সময়বোৰ কবা, কেইটা বাজিছে তোমালোকে কবা। তোমালোকে প্ৰথমে নাম্বাৰ 1 এইটো চোৱা কি কৈছে ৰাধা বাথস এট 7 o'clock in the morning। ৰাধা বাথস মানে হৈছে কি গা ধুৱে। ৰাধাই গা ধুৱে, কেইটাত গা ধুৱে 7 o'clock মানে 7 বজাত। ইন দ্য মৰ্নিং, মৰ্নিং মানে হৈছে ৰাতিপুৱা, মানে ৰাধাই ৰাতিপুৱা 7 বজাত গা ধুৱে। তোমালোকে ঘড়ীটোত চোৱা কেইটা বাজিছে 7 AM মানে ৰাতিপুৱা 7টা বাজিছে। তাৰপিছত নাম্বাৰ 2 কি কৈছে ৰাধা গেটছ আপ এট 6 o'clock in the morning। ৰাধা গেটছ আপ মানে সাৰ পায় বা টোপনিৰ পৰা জাগি উঠে, কেইটাত 6 o'clock মানে 6 বজাত। ইন দ্য মৰ্নিং, মৰ্নিং মানে হৈছে ৰাতিপুৱা, মানে ৰাধাই ৰাতিপুৱা 6 বজাত টোপনিৰ পৰা সাৰ পায়। তোমালোকে ঘড়ীটোত চোৱা 6 AM মানে ৰাতিপুৱা 6টা বাজিছে। তাৰপিছত নাম্বাৰ 3 কি কৈছে
she brushes her teeth at 6:15 AM. she brushes her teeth. teeth মানে হৈছে দাঁত, মানে তাইৰ দাঁত কি কৰে ব্ৰাছ কৰে কেইটাত at 6:15 AM মানে ৰাতিপুৱা 6:15 বজাত ৰাধাই কি কৰে দাঁত ব্ৰাছ কৰে। ইয়াত চোৱা 6:15 AM মানে ৰাতিপুৱা 6:15 বাজিছে। তাৰপিছত নাম্বাৰ 4 she goes to school at 8:30 in the morning. she goes to school মানে তাই বিদ্যালয়লৈ যায় কেইটাত যায় 8:30 মানে 8:30 বজাত বিদ্যালয়লৈ যায়। in the morning মানে ৰাতিপুৱা, মানে তাই ৰাতিপুৱা 8:30 বজাত বিদ্যালয়লৈ যায়। তোমালোকে ঘড়ীটোত চোৱা কেইটা বাজিছে 8:30 AM মানে ৰাতিপুৱা 8:30 বাজিছে। তাৰপিছত নাম্বাৰ 5 কি কৈছে she eats her breakfast at 7:30 in the morning. she eats মানে তাই খায় her breakfast তাইৰ ব্ৰেকফাষ্ট খায় কেইটাত খায় 7:30 in the morning morning মানে হৈছে ৰাতিপুৱা, মানে ৰাতিপুৱা 7:30 বজাত তাইৰ ব্ৰেকফাষ্ট খায়। তোমালোকে ঘড়ীটোত চাবা 7:30 AM মানে 7:30 বাজিছে। এতিয়া তোমালোকে চোৱা কি কৈছে now write the daily routine of Radha in a sequence. মানে এতিয়া তোমালোকে ৰাধাই ডেইলি প্ৰতিদিনে কি কি কাম কৰে তোমালোকে ক্ৰম অনুসৰি লিখিবা। মানে ৰাতিপুৱা 6 বজাত কি কৰে 7 বজাত কি কৰে এইবোৰ তোমালোকে ওপৰৰ পৰা চাই ইয়াত ধুনীয়াকৈ লিখিবা। তোমালোকে প্ৰথমে ওপৰৰ পৰা 2 নম্বৰটো প্ৰথমে লিখিবা। কি কৈছে ৰাধা gets up at 6 o'clock in the morning মানে ৰাধাই ৰাতিপুৱা মানে 6 বজাত টোপনিৰ পৰা সাৰ পায়। তাৰপিছত ওপৰৰ 3 নম্বৰটো ইয়াত লিখিবা। কি কৈছে she brushes her teeth at 6:15 AM মানে তাই ৰাতিপুৱা 6:15 বজাত তাইৰ দাঁত ব্ৰাছ কৰে। তাৰপিছত তোমালোকে ওপৰৰ 1 নম্বৰটো তোমালোকে ইয়াত লিখিবা। কি কৈছে ৰাধা baths at 7 o'clock in the morning মানে ৰাধাই ৰাতিপুৱা 7 বজাত কি কৰে গা ধুৱে। তাৰপিছত তোমালোকে ওপৰৰ 5 নম্বৰটো ইয়াত লিখিবা। কি কৈছে she eats her breakfast at 7:30 in the morning মানে তাই ৰাতিপুৱা 7:30 বজাত তাইৰ ব্ৰেকফাষ্ট খায়। তাৰপিছত তোমালোকে ওপৰৰ 4 নম্বৰটো তোমালোকে ইয়াত লিখিবা। কি কৈছে she goes to school at 8:30 in the morning মানে তাই ৰাতিপুৱা 8:30 বজাত বিদ্যালয়লৈ যায়। তোমালোকে ওপৰৰ পৰা চাই তোমালোকে ইয়াত লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা, নহ'লে মোৰ চেনেলৰ প্লে'লিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।